এবাৰৰ কথা এখন গাঁৱত সাগৰ আৰু মদন নামৰ দুজন বন্ধু আছিল। সেই গাঁওখনত প্ৰায়ে চুৰ হৈ থাকে আৰু সেইবাবে সিহঁত দুয়োজনে সেই কথাটো লৈ সেই গাঁওখনৰ গাঁওবুঢ়াজনৰ ওচৰলৈ গ'ল। গাঁওবুঢ়া দাইটি, গাঁৱত ইমান চুৰ হৈ থাকে, আপুনি নহলে গাঁৱত ৰাতি এজন চকীদাৰ ৰাখক। তহঁতেতো জানই আগতে গাঁৱত কেইবাজনো চকীদাৰ ৰাখিছিলো, কিন্তু কিয় নাজানো সিহঁতে দেখোন কেইদিনমানৰ পাছতেই চাকৰি এৰি থৈ গুচি যায়। কিন্তু গাঁওবুঢ়া দাইটি, এইটো কাৰণেতো আমি গাঁৱত চকীদাৰ নৰখাকৈ থাকিব নোৱাৰো। ঠিক আছে তেতিয়াহলে তোমালোকে এজন চকীদাৰ বিচাৰা, মই বাৰু যিমান পইচা লাগে দিম। তাৰ পাছত সিহঁত দুয়োজন তাৰ পৰা গুচি আহিলে আৰু চকীদাৰ ৰখাৰ কথাটো ভাবিবলৈ ধৰিলে। আৰু তেতিয়াই সিহঁতে ৰাস্তাতে এজন মানুহ ৰৈ থকা দেখিলে আৰু সেই মানুহজনক দেখি এনেকুৱা লাগিছিল যেন মানুহজনে কেইবাদিনো ধৰি একোৱেই খোৱা নাই। ঐ মদন, সেইফালে চাচোন, সেই মানুহজন বৰ দুখীয়া ঘৰৰ যেন লাগিছে। আমি নহলে সেই মানুহজনকেই দেখোন চকীদাৰ ৰাখিব পাৰো। তই বাৰু কথাটো ঠিকেই কৈছ, কিন্তু মানুহজনক ভালদৰে চাচোন, মানুহজন চোন দেখাত ভূতৰ নিচিনা। আৰে মদন, তয়ো কিন্তু বৰ ভয়াতুৰ দেই, বলচোন আগতে কথা পাতি চাওঁগৈ। তাৰ পাছত মদন আৰু সাগৰ সেই মানুহজনৰ ওচৰলৈ গ'ল। শুনকচোন দাদা, আমি এটা কথা কওঁ, আমাৰ ওচৰত এটা কাম আছে, আপুনি কৰিব নেকি বাৰু? মোৰ নামটো গগন, মই কাম কৰিম, কিন্তু কামটোনো কি? গগন, আমাৰ গাঁৱত এজন চকীদাৰ লাগিছিল, তই বাৰু চকীদাৰ কাম কৰিবি নেকি? কৰিম, নিশ্চয় কৰিম, কিয় নকৰিম। কিন্তু তোক আমি বেছি দৰমহা দিব নোৱাৰিম। আপোনালোকৰ যি মন যায় তাকেই দিব দাদা। তাৰ পাছত সেইদিনাৰ পৰাই ৰাতি সেই গাঁওখনত গগনে চকীদাৰ কৰিবলৈ ধৰিলে। সাৰ পাই থাকক, সাৰ পাই থাকক, সাৰ পাই থাকক। কেইবাদিনলৈকেতো সকলোবোৰ ঠিকেই চলি গৈ আছিল, কিন্তু এদিন সেই গাঁওখনৰে এটা ল'ৰা চহৰৰ পৰা ৰাতি গাঁৱলৈ উভতি আহি আছিল। আজি ইমান দেৰি হৈ গ'ল, বহুত ৰাতিও হ'ল। কোন হয় তই? ইমান ৰাতি অকলে আহিবলৈ তোৰ ভয় লগা নাই? কেনেবাকৈ যদি তই ৰাস্তাত ভূতক লগ পাই যাৱ তেতিয়াহলে তোৰ কি হব? আপুনি আছেই দেখোন, ভয় কিহৰ? মায়ে মোক আপোনাৰ কথা কৈছিল, আৰু এনেও ভূত বুলি একো বস্তু নাই। হয় নেকি? তেতিয়াহলে তোৰ ভূতলৈ ভয় নালাগে? সেইখিনি কৈ গগন এটা ভয়ানক ভূত হৈ গ'ল আৰু সেই ভূতটোক দেখি ল'ৰাটোৱে বহুত ভয় খালে। আৰে বাপৰে, গগন তাৰমানে ভূত। পলোৱা ইয়াৰ পৰা, নিজৰ জীৱনটো বচাই পলোৱা। ঐ, তই চিঞৰ বাখৰ কৰি একো লাভ নাই, তোক বচাবলৈ কোনো নাহে তোক বচাবলৈ। মই এতিয়া তোক মাৰি খাই পেলাম। সেইখিনি কৈ সেই ভূতটোৱে সেই ল'ৰাটোক মাৰি পেলালে আৰু মাৰি খাই পেলালে। আৰু পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহবোৰে সেই ঠাইখিনিত সেই ল'ৰাটোৰ শৰীৰৰ হাড়বোৰ পালে। সেইবোৰ দেখি গাঁৱৰ মানুহবোৰ বৰ আচৰিত হ'ল আৰু সেইবোৰ কি হৈছিল সিহঁতে একো ধৰিবই পৰা নাছিল। এইবোৰ দেখোন মানুহৰ হাড় যেন লাগিছে, কিন্তু এইবোৰ ইয়ালৈ কেনেকৈ আহিল? গগন চকীদাৰক মাতিলেহে কথাবোৰ গম পাম, এই মানুহজনক কোনে মাৰিলে আৰু হাড়বোৰ ইয়াত কোনে পেলাই থৈ গ'ল। মইনো বাৰু এতিয়া কেনেকৈ কম কোনে হাড়বোৰ পেলাই থৈ গ'ল? মই চাগে গাঁৱৰ সিটো মূৰত থাকোতে কোনোবায়ে চাগে ইয়াত হাড়বোৰ পেলাই থৈ গ'ল। তাৰ পাছত গাঁৱৰ মানুহবোৰ তাৰ পৰা গুচি গ'ল আৰু কিছুদিনৰ পাছত এজন মানুহ ৰাতি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। মই মিনতিক কিমানবাৰ কৈছো বেছি জ্বলা দিয়া তৰকাৰী নবনাবলৈ, কিন্তু মোৰ কথা শুনিলেহে। এতিয়া বেছি জ্বলা দিয়া তৰকাৰী খাই অহা যোৱা কৰি থাক আৰু। তাৰ পাছত সেই মানুহজন তাৰ পৰা গৈ অলপ দূৰত ৰলগৈ আৰু তেতিয়াই তালৈ গগন আহিল। দাদা, আপুনি ইমান ৰাতিখন কিয় বাহিৰলৈ ওলাই আহিছে? ঘৰতেই শৌচ কৰিব লাগে, আকৌ বাহিৰত শৌচ কৰিলে বেয়া গোন্ধ ওলাব নহয়। তই মোক জ্ঞান দিব নালাগে। তই যেনেকৈ কথাবোৰ কৈছ যেন তই চকীদাৰ নহয়, মন্ত্ৰীহে। আৰে গগন ভাই, মোক ক্ষমা কৰি দিয়া, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো আৰু এনেকুৱা ভুল।
কি হ'ল তোৰ? অলপ আগলৈকে দেখোন তই বৰ ডাঙৰ ডাঙৰ কথা কৈ আছিলি। কচোন ক, এতিয়াও ক, শুনো মই। তোৰ কথাবোৰ শুনি বৰ ভাল লাগিছে। গগন, তই বাৰু কিবা দেখিছিলি নে? এই মানুহজনক কোনে মাৰি ইয়াত এনেকৈ পেলাই থৈ গ'ল? দাদা, ইয়ালৈ কোনো অহা নাই। নিশ্চয় এয়া ভূত প্ৰেতৰ কাম। গগন, এইবোৰ অন্ধবিশ্বাস, তই এইবোৰ মিছাতে নুলিয়াবি। তাৰ পাছত মানুহবোৰ তাৰ পৰা গুচি গ'ল আৰু কেইবাদিনলৈকে সেই ঘটনাবোৰ নঘটিল। কিন্তু এদিন হঠাৎ গগন ভূতৰ ভোক লাগিল। মোৰ বৰ ভোক লাগিছে। এইকেইদিন একো খাবলৈও পোৱা নাই। তাৰ পাছত গগন ভূতে ভাবিবলৈ ধৰিলে আৰু ক'লে, এই গাঁওখনৰ মানুহবোৰ বহুত ভয়াতুৰ। ভয়তে গাঁওখনৰ মানুহবোৰ ৰাতি ঘৰৰ পৰা নোলোৱাই হৈ থাকিল। মই চাগে এতিয়া মোৰ আচল ৰূপতেই গাঁৱলৈ ওলাব লাগিব। তাৰ পাছত সেই ভূতটো গাঁওখনৰ এজন মানুহৰ ঘৰৰ চাদৰ ওপৰলৈ গ'ল আৰু সেই মানুহজন চাদৰ ওপৰতেই শুই আছিল। আৰু মানুহজনে তেতিয়া সপোন দেখি আছিল আৰু টোপনিতেই কিবা কিবি কৈ আছিল। তেতিয়াই সেই ভূতটোৱে সেই মানুহজনৰ গাত চুই দিলে আৰু তেতিয়াই মানুহজনে কিবা কিবি ক'বলৈ ধৰিলে। আৰু সেই মানুহজনক দেখি সেই ভূতটোৱে ক'লে, মই তাক চুইছো আৰু সি মোক ছোৱালী বুলি ভাবিছে। তেতিয়াই আকৌ ভূতটোৱে মানুহজনৰ ফালে চালে আৰু ক'লে, তোক মই মছলা দি আছো। সেইখিনি কৈ ভূতটোৱে মানুহজনৰ ডিঙিত ধৰি মানুহজনক ওপৰলৈ উঠাই ল'লে। আচলতে মই সপোন দেখি আছিলো আৰু টোপনিতেহে মই কিবা কিবি কৈ আছিলো। মোৰ ভুল হৈ গ'ল, আপুনি মোক ক্ষমা কৰি দিয়ক। তোক যদি মই এতিয়া এৰি দিওঁ তেতিয়াহ'লে মোৰ পেটৰ ভোকটো কি হ'ব? সেইখিনি কৈ সেই ভূতটোৱে সেই মানুহজনক মাৰি খাই পেলালে। আৰু পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহবোৰ আৰু গাঁওবুঢ়াজনে সেই কথাটো গম পালে আৰু তাৰ পাছত সকলোবোৰ একে ঠাইতে জমা হ'ল। গাঁওবুঢ়া দাইটি, এতিয়ালৈকেতো গাঁওখনৰ বহুত মানুহক কোনোবায়ে মাৰি খাই পেলালে। এয়াতো মানুহৰ কাম নহয়। নিশ্চয় এয়া কিবা ভূত প্ৰেতৰ কামহে হ'ব। তয়ো যে কিছুমান কথা কৱ আৰু এতিয়াওনো মানুহে ভূত প্ৰেত বিশ্বাস কৰেনে? মই এতিয়াও কৈছো এইবোৰ ভূত প্ৰেতৰ কাম নহয়। আচলতে তইহে কথাটো বুজি পোৱা নাই। এয়া নিশ্চয় ভূত প্ৰেতৰে কাম হ'ব। ইয়ালৈনো এবাৰ ত্ৰান্তিকজনক মাতিলে কি ক্ষতি হ'ব? তাৰ পাছত গাঁৱৰ মানুহবোৰে গাঁওখনলৈ এজন ত্ৰান্তিকক মাতি আনিলে আৰু সেই ত্ৰান্তিকজনে পূজা কৰিবলৈ ধৰিলে। আৰু তেতিয়াই পতককে ত্ৰান্তিকজন উঠি গ'ল। তহঁতে গাঁৱত এজন চকীদাৰ ৰাখিছ নেকি? হয় বাবা, কিন্তু আপুনি কেনেকৈ গম পালে? কাৰোবাক ৰখাৰ আগতে সেই মানুহজন কোন ক'ৰ পৰা আহিছে সেই কথাবোৰ জনাটো তহঁতে দৰকাৰী বুলি নাভাবিলি। কম দামতে পালি সেইবাবে ৰাখি থলি। সেই মানুহজনৰ ভৰি দুখন চাইছিলি? সেই মানুহজন এটা ভূত হয় আৰু সেই মানুহজনক বনৰীয়া জীৱ-জন্তুৱে মাৰি খাই পেলালে। আৰু সেই মানুহজন মৰাৰ পাছত এটা ভূত হৈ গ'ল আৰু এতিয়া ভূতটোৱে মানুহবোৰক মাৰি খাই আছে। তেতিয়াই তালৈ ভূতটো আহিল। তাৰ মানে তই মোৰ কথাবোৰ উলিয়ালি ন? ভালেই হ'ল দে। কিন্তু তই মোক একো কৰিব নোৱাৰ। ইহঁতটো মৰিবই লাগিব, কাৰণ ইহঁতেহে মোক এই কামটোত ৰাখিছিল। মোৰ এই কামটো সম্পূৰ্ণ হ'লেহে মই ইয়াৰ পৰা যাম। আগতে ইয়ালৈ যিমানবোৰ চকীদাৰ আহিছিল সিহঁতক ভয় খুৱাই ময়েই ইয়াৰ পৰা খেদালো, যাতে মই এই কামটো কৰিব পাৰো। এতিয়া ইহঁতৰ লগত তয়ো মৰিবলৈ সাজু হ ত্ৰান্তিক। মই থাকোতে তই মানুহবোৰক চুবও নোৱাৰ। তই তোৰ কৰ্মৰ ফল তই নিশ্চয় পাবি। তেতিয়াই সেই ত্ৰান্তিকজনে তাত জ্বলি থকা জুইৰ পৰা এডাল খৰি উলিয়াই সেই ভূতটোৰ গালৈ দলিয়াই দিলে। তইতো এতিয়া নিশ্চয় মৰিবি, কাৰণ এই পবিত্ৰ অগ্নিয়ে এতিয়া তোক জ্বলাই ভস্ম কৰি পেলাব। ঐ ত্ৰান্তিক, তই এয়া কি কৰিলি? মোৰ দেখোন একো শক্তিয়েই কামত অহা নাই। কি হ'ব এতিয়া মোৰ? কি হ'ব এতিয়া মোৰ? কিছু সময়ৰ পাছতেই ভূতটো জ্বলি ভস্ম হৈ গ'ল আৰু তেনেকৈয়ে গাঁৱৰ মানুহবোৰে ভূতীয়া চকীদাৰটোৰ পৰা হাত সাৰিলে।